পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। 22 বছৰীয়া যুৱকৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী 80 বছৰীয়া বৃদ্ধা। জানিব পৰা মতে যুৱকজন বৃদ্ধাগৰাকীৰ আত্মীয় আছিল। ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা অমিত গৌতম নামৰ যুৱকজনে মদ্যপান কৰি বৃদ্ধাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত প্ৰৱেশ কৰি অমিতে বৃদ্ধাগৰাকীক আক্ৰমণ কৰাৰ লগতে উপৰ্যুপৰি ধৰ্ষণ কৰে। এই আক্ৰমণত বৃদ্ধাগৰাকীৰ এটা দাঁত সৰি যায়। অৱশেষত বৃদ্ধাগৰাকীৰ চিঞৰত ঘৰৰ দেৱাল পাৰ হৈ অমিতে পলায়ন কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ বিলসৌৰ অঞ্চলত। এই সকলোবোৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে অমিত গৌতমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। সঁচাকৈ এগৰাকী 80 বছৰীয়া আইতাও সুৰক্ষিত নহয় বৰ্তমান সময়ত। শেষত চৰকাৰক এটাই অনুৰোধ জনাইছো যে এনে ঘটনাৰ বিৰুদ্ধে যাতে এখন কঠোৰ আইন প্ৰণয়ন কৰে।